কি ক'ব মানে ইয়াত এখন ৰাইজৰ পইচাৰে এখন দলং বনাইছিল, মানে চৰকাৰে ইয়াত দলং দিব পৰা নাই, চৰকাৰে বনাব পৰা নাই, চৰকাৰ ব্যৰ্থ হৈছে, ৰাইজে নিজৰ পইচাৰে এখন দলং বনাইছে। এতিয়া চৰকাৰে কি কৰিছে, প্ৰশাসনৰ তেওঁলোকে গোটেই চিষ্টেম ব্যৱহাৰ কৰি এই ৰাইজৰ দলংখন ভাঙি দিছে আৰু তেওঁলোকে এখন দলং বনাই দিব বেলেগৰ জৰিয়তে বাঁহৰ, সেইখনেৰে পাৰ হ'ব লাগিলে আকৌ মাচুল দিব লাগিব, এনেকুৱা এটা পৰিৱেশ তৈয়াৰ কৰিছে। গতিকে কৰাৰ পিছত ৰাইজ সাধাৰণতে বাৰম্বাৰ চৰকাৰক আহ্বান কৰি আছিল। আজি ইভিকশ্যন তেওঁলোকে কৰিব আহোঁতেও ৰাইজে শান্তিপূৰ্ণ প্ৰতিবাদ কৰি আছিল, কিন্তু এখন দলঙত মানুহ উঠি থকা অৱস্থাতে JCB লগাই তেওঁ মানে দলংখন ভাঙিব বিচাৰিছিল আৰু ভাঙিলেই তেতিয়া এই দলঙৰ ওপৰত উঠা মানুহজন তলত পৰি তেওঁ এতিয়া মৃত্যুৰ সৈতে যুঁজি আছে। এনেকুৱা এটা পৰিস্থিতিত মানুহখিনি যথেষ্ট উত্তেজিত হৈছে। এনেকুৱা অমানৱীয় দৃষ্টিৰে তেওঁলোকে এই কামটো কৰিব নালাগে। IWT আজি যিটো প্ৰদৰ্শন কৰিলে, তেওঁলোকে এই বস্তুটো দেখুৱাইছে যে ৰাইজৰ ওপৰত তেওঁলোকে বীৰত্ব দেখুৱাইছে, তেওঁলোকে ৰাইজক যেন পৰাজয় কৰালে, ৰাইজক হৰুৱালে, এই কথাটো উদ্ভণ্ডালী ৰূপে তেওঁলোকে দেখুৱাব বিচাৰিছে। গতিকে সেই কথাটোৰে এতিয়া প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। নাই, এইটো একেবাৰে গৰিহণাযোগ্য। আমি চৰকাৰ বা প্ৰশাসন কেনেকে চলে, ৰাইজৰ কাৰণে চলে, আমাৰ টেক্সৰে চলে, আমাৰ কথা শুনিব লাগিব তেওঁলোকে, আমি যিটো বস্তু বিচাৰো। ৰাইজে বিচাৰিছে যে তাত এখন দলং এনেকুৱা হওক যিখন দলঙৰ পাৰ হ'বৰ কাৰণে কোনো ধৰণৰ পইচা দিব নালাগে। কিন্তু চৰকাৰে যিটো ব্যৱস্থা কৰিছে, IWT আৰু কি হৈছে, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে IWT খেলি আছে, IWT ইফালে ঠেলি আছে, তেওঁলোকে নিজৰ মাজত ঠেলা ঠেলিবোৰ কৰি সময়বিলাক পাছ কৰি এটা সময়ত কোনো ধৰণৰ জাননী নোহোৱাকৈ এইটো কাম কৰিছে। সেইকাৰণে স্বাভাৱিকতে এইটো প্ৰতিক্ৰিয়া হৈছে। আমি গৰিহণা দিছো যিটো যেনেকৈ অমানৱীয়ভাৱে তেওঁলোকে এই কামটো কৰিবলৈ ওলাইছে। আৰু এতিয়া ৰাইজৰ স্পষ্ট আহ্বান, আমি প্ৰথমতে আলোচনাৰ পৰ্যায়ত আছিলো, আলোচনাই কৰি আছিলো, এতিয়া ৰাইজ ওলাই আহিছে। আমি স্পষ্টভাৱে আমি ক'ব বিচাৰিছো, ইয়াত আৰু কোনো ধৰণৰ পইচা দিয়া দলং নহ'ব। ইয়াত যি দলং হ'ব ফ্ৰী দিয়া দলং হ'ব, ৰাইজ এনেই পাৰ হ'ব। য'ৰে ৰাইজ নহওক, গাধুৱাৰ হওক, খাৰপুৰীৰ হওক, দিল্লীৰ হওক, পাঞ্জাৱৰ হওক, মুম্বাইৰ হওক, যোন মানুহ আহিলেও ইয়াত এটকাও নিদিয়ে, এইটো নদী তেওঁলোকে বিনা পইচাৰে পাৰ হ'ব লাগিব, এইটোৱে আমাৰ দাবী। এইটো খুবেই দুৰ্ভাগ্যজনক, এনেকুৱা কাম হ'ব নালাগে। আমি সেইটো হোৱাটো নিবিচাৰিলো। ৰাইজে কঅপাৰেট কৰিছে, ৰাইজৰ ওচৰত কোনো জাননী দিয়া নাই, তথাপি ৰাইজে কঅপাৰেট কৰিছে। তেওঁলোকে ভাঙি আছে, ৰাইজে একো কোৱা নাই। এজন মানুহ দলঙৰ ওপৰত আছে, কিমান অমানৱীয় সেই মানুহবিলাকৰ মগজু আপোনালোকে চাওক। IWT এই বস্তুটো দেখুৱালে যে ৰাইজক আমি পৰাজয় কৰাব বিচাৰিছো, ৰাইজক আমি হৰুৱাব বিচাৰিছো, এই কথাটো তেওঁলোকে বুজাব বিচাৰিছে। আৰু এইটো কথা স্বাভাৱিকতে এই চৰকাৰখনৰ যিটো মনোভাৱ, সেই চৰকাৰখনৰ মনোভাৱটো পৰিস্ফুট হৈছে যে চৰকাৰখনে যে দুখীয়া মানুহৰ লগত নাই, কেৱল ধনী মানুহৰ লগত আছে। ধনী মানুহক ধন ঘটাৰ কাৰণে, ৰাস্তা বনাই দিয়াৰ কাৰণে তেওঁলোক আছে, সেই কথাটো ইয়াত পৰিস্ফুট হৈছে। স্বৈৰাচাৰী শাসনটোতো হয়ে, কিন্তু চৰকাৰখনৰ কনচেপ্টটো কি কৈছো যে চৰকাৰখন ধনী আৰু দুখীয়াৰ মাজত বিভক্ত হৈছে। আজি যিমান মানুহ ইয়াত ওলাই আহিছে, চব দুখীয়া মানুহ ওলাইছে, তেওঁলোকে পইচা দিব নোৱাৰে কাৰণে তেওঁলোক ওলাই আহিছে। আৰু ধনী মানুহবিলাকক পইচা ঘটাৰ কাৰণে এটা এটা ৰাস্তা বনাই দিছে যে আপুনি এখন বাঁহৰ দলং দি দিয়ক, ৰাইজে যিমানবাৰ পাৰ হ'ব আপোনাক পইচা দি দিব। আৰে আমি কি বেলেগ ঠাইত যদি দলং পাৰ হ'ব লাগিলে পইচা দিব নালাগে, নদী পাৰ হ'ব লাগিলে পইচা দিব নালাগে। ইয়াৰ মানুহেতো ভোট দি আছে, এওঁলোকো নাগৰিক হয়, এওঁলোকৰ নাগৰিকত্বৰ যিটো অধিকাৰ আছে, সেই অধিকাৰৰ লগত বৈষম্য কিয় হৈছে, এই কথাটো আমাৰ প্ৰশ্ন আছে। সেইকাৰণে আমি অনুৰোধ জনাইছো এটা কথা যে এই ইয়াতে যি দলঙে নবনাওক, আমি পকী দলং এখন লাগে আমাক। চৰকাৰে পকী দলঙৰ ব্যৱস্থা কৰক, তেতিয়াতো একো ঝামেলাই নাই। পকী দলঙৰ এখন ব্যৱস্থা কৰি দিয়ক, মানুহ পাৰ হওক। কিন্তু ইয়াত যোনে দলং IWT বনাওক বা কোনোবাই বনাওক, যোনে দলং বনালেও দলংখন বিনামূলীয়া হ'ব লাগিব, এই কথাটো আমি বিচাৰিছো। আৰু বাঁহৰ দলং বনোৱাৰ ক্ষেত্ৰত তেওঁলোকে যিটো কথা কৈ আছে, IWTৰে নিজে বাঁহৰ দলং বনাই আছে। বাঁহৰ দলং বনাওঁতে তেওঁলোকে ফিটনেছ চাৰ্টিফিকেট ক'ৰ পৰা আনিছে, কোনজন ইঞ্জিনিয়াৰৰ তত্বাৱধানত এই বাঁহৰ দলং বনোৱা হৈছে, কোনটো চৰকাৰী বিভাগৰ তত্বাৱধানত বাঁহৰ দলংখন বনোৱা হৈছে, এই কথাবোৰো ৰাজহুৱা হ'ব লাগিব। কেৱল পইচা তুলিব লাগে, চৰকাৰৰ জেপত পইচা নাই, সেই অংকটোতে কথাবিলাক নচলিব নহয়।